আজি এই কণমানি এই ছোৱালীজন বা এই ছোৱালীজন বা তাই কোনোবা ছোৱালী এজনী বা কোনোবা ল'ৰা এটা অহা কালিলৈ মই মাক দেউতাকবিলাকক বিশেষকৈ কৈছোঁ, যিসমূহ কণমানি মাক দেউতাক আছে তেওঁলোকক কৈছোঁ, আপোনাৰ কণমানিটো অহা কালিলৈ ডক্টৰ হ'ব, আপোনাৰ কণমানিটো অহা কালিলৈ ইঞ্জিনিয়াৰ হ'ব, আপোনাৰ কণমানিটো অহা কালিলৈ ডাঙৰ এজন প্ৰফেচাৰ হ'ব। কিন্তু ভাবে নেকি আপোনাৰ কণমানিটো ডাঙৰ হৈ প্ৰফেচাৰ, ইঞ্জিনিয়াৰ, ডক্টৰ, ভাল গ্ৰেজুৱেটেড কোনোবা এজন পাৰ্চন, ভাল IPS APSC এজন ভাল অফিচাৰ, ICS এজন ভাল অফিচাৰ হ'ব? হয়, কিন্তু আপোনাৰ কণমানিজন মানুহ নহ'বও পাৰে। আপোনাৰ কণমানিজন ভৱিষ্যতলৈ ডাঙৰ হৈ আপোনাৰ মোৰ কাৰণে বা মাক দেউতাকৰ কাৰণে বৃদ্ধাশ্ৰম এখনত গৈ দুখন বিচনা যে বুকিং নকৰিব তাৰ কিবা গেৰাণ্টি আছে নেকি? বৰ্তমান যিটো যুগ তাৰ একো গেৰাণ্টি নাই। আপোনালোকে ভাবিছে আজি আপোনালোকে যাক মৰম কৰি আছে, যিটো কণমানি সৰুৰ পৰা ডাঙৰ কৰি কোলাত লৈ ডাঙৰ কৰি আছে, নেভাবিব ভৱিষ্যত দিনটো এনেকুৱা তেহেঁতি যান্ত্ৰিকতাৰ যুগত ক'ত কেনি সোমাই যাব, ক'ত মাক বাপেকক লঠিয়াই থৈ আহিব, ক'ত গাঁৱৰ গুৰু গোসাঁই নমনা হ'ব, কোনেও গেৰাণ্টি দিব নোৱাৰে। নে পাৰিব নেকি? কাৰণ বৰ্তমান পৰিৱেশে এইটো। এতিয়া কথা হ'ল আমি ডক্টৰ হ'ব পাৰিছোঁ, আমি ইঞ্জিনিয়াৰ হ'ব পাৰিছোঁ, আমি মুখেৰে মাতিব পাৰিছোঁ A+B² আমি ভাল গণিতজ্ঞ হ'ব পাৰিছোঁ, আমি মুখেৰে মাতিব জানিছোঁ সাবজেক্ট প্লাস ভার্ব ইন প্রেজেন্ট টেন্স প্লাস অবজেক্ট। আমি তেতিয়াই মনতে ভাবি লওঁ এইটো এটা প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য। আমি কি হ'ব পৰা নাই জানে? আমি ডাঙৰ ডাঙৰ ইংৰাজী মাতিবলৈ শিকিছোঁ, আমি ডাঙৰ ডাঙৰ ভাষণ দিবলৈ শিকিছোঁ, আমি ডাঙৰ ডাঙৰ গণিতজ্ঞ হ'বলৈ পাৰিছোঁ, আমি এজন ভাল ডক্টৰ হ'ব পাৰিছোঁ, আমি এজন ভাল ইঞ্জিনিয়াৰ হ'ব পাৰিছোঁ, আমি এজন ভাল প্ৰফেচাৰ হ'ব পাৰিছোঁ। কিন্তু সকলোতকৈ ডাঙৰ কথা 50% 50% অসমীয়া লোক একোজন একোজন ডাঙৰ অফিচাৰ হ'ব পাৰিছে, একোজন ডাঙৰ শিক্ষাবিদ হ'ব পাৰিছে, কিন্তু একোজন ডাঙৰ মানুহ হ'ব পৰা নাই। মোৰ কথাবিলাক অপ্ৰিয়, মই মাইক্ৰফোনত অনুভৱ যন্ত্ৰত কথা কওঁতে কওঁ মোৰ কথাবিলাক শুনিবলৈ অপ্ৰিয়, কিন্তু সত্য। আমি একোজন মানুহ হ'ব পৰা নাই। আমি কি কৰিছোঁ? ইঞ্জিনিয়াৰ হৈছোঁ, ডক্টৰ হৈছোঁ, কালিলৈ গাঁৱৰ ঘৰৰ পৰা গৈ টাউনৰ এলেকাত নিজৰ মাটি এটুকুৰা কিনিছোঁ, তাত এটা বিল্ডিং বনাইছোঁ, নিজৰ গাঁৱত থকা মা দেউতাক কি কৰিছোঁ? গৰু মাৰি পেলাই থৈ গৈছোঁ। নিজৰ মা দেউতাৰ কাৰণে আমি কি কৰিছোঁ? বৃদ্ধাশ্ৰমৰ দুখন বিচনা বুকিং কৰি লৈছোঁ, হয়নে? প্ৰথম কথাটো হৈছে শুনক, ভগৱানক কেতিয়া ভক্তি কৰিব লাগে? ভগৱানক কেতিয়া ভক্তি কৰিব লাগে? তেতিয়াহে ভক্তি কৰিব লাগে। আমি ভগৱানক ভক্তি কৰিবলৈ কি কৰোঁ? আমি বিভিন্ন ধৰণৰ নামঘৰ যাওঁ, মন্দিৰ যাওঁ, কোনোবা ধৰ্মস্থলী পূজাস্থলীলৈ যাওঁ, আমি ভদ্ৰদলা যাওঁ, আমি মইনাপৰীয়া নামঘৰ যাওঁ, ঢেকীয়া খোৱা যাওঁ, হাটকেলীয়া যাওঁ, জগন্নাথ টেম্পল যাওঁ। কিন্তু প্ৰথম কথাটো মই উঠি অহা প্ৰজন্মৰ কাৰণে কৈছোঁ, নিজৰ ঘৰতে দুজন ডাঙৰ ভগৱান আছে। এজন হৈছে পিতৃ, আনজন হৈছে মাতৃ। নিজৰ ঘৰত থকা পিতৃ আৰু মাতৃ নামৰ যিজনে এই দুজন ভগৱানক পূজা কৰিব নাজানে, নিজৰ ঘৰতে খাওঁতে বহোঁতে উঠোতে শুওঁতে পোৱা দুখন তীৰ্থ যিজনে ভ্ৰমণ কৰিব নাজানে, এখন হৈছে পিতৃগুৰু, আনখন হৈছে মাতৃগুৰু। তেওঁ ঢেকীয়া খোৱাহে নালাগে, হাটখেলীয়াহে নালাগে, মইনাপৰীয়াহে নালাগে, তেওঁ গৈ জগন্নাথ টেম্পুলত লাখ টকাৰ মিঠাতেলৰ চাকি জ্বলাই থাকিলেও ভগৱানে তেওঁৰ চাকি গছ ল'ব নেকি? ল'ব নেকি? কেতিয়াও নলয়। প্ৰথম কথাটো হৈছে নেভাবিব এইভাগি নামঘৰত থকা ভগৱানজন আৰু জগন্নাথ টেম্পুলত থকা ভগৱানজন ওখত, এই নামঘৰত থকা ভগৱানজন জগন্নাথ টেম্পুলত থকা ভগৱানজনতকৈ 1.5 ফুট চুটি নেকি? 1.5 ফুট চাপৰ নেকি? কেতিয়াও নহয়। এই নামঘৰত থকা ভগৱানজন যিমান ওখ, আপুনি মনত ভবা ভগৱানজন যিমান ওখ, হাটখেলীয়াত গৈ পোৱা ভগৱানজন যিমান ওখ, ঢেকীয়া খোৱা বৰনামঘৰত গৈ পোৱা ভগৱানজন যিমান ওখ, পৃথিৱীৰ হেজাৰ হেজাৰ মঠ মন্দিৰ ডাঙৰ যজ্ঞ কৰক, তাৰ মাজত পোৱা যিজন ভগৱান, সকলো ভগৱান সমান ওখ। ভগৱানক ভক্তি কৰিবলৈ হ'লে হয় আমি ধুতি নীতি আচাৰ ব্যৱহাৰ, আমাৰ নিজৰ ধৰ্মৰ নিৰাপত্তাৰ কাৰণে, আমাৰ নিজৰ ধৰ্মৰ ৰক্ষাৰ কাৰণে আমি চকুৱা বুট মগু আনো, আনি পেলাই শৰাই ভাত দিওঁ, হয়। সেয়াই ভগৱান সন্তুষ্ট নহয়।
চাকি জ্বলাই শৰাই মগু প্ৰসাদ দি দিলো ভগৱানে শৰাই ল'ব নেকি প্ৰথম কথা সদায় ভগৱানে ভাল পোৱা কৰ্ম কৰক তাতেই ভগৱান আছে ভিক্ষুকজন আপোনাৰ ঘৰলৈ গৈছে ভিক্ষুকজনক সন্মান কৰিবলৈ শিকোঁ পাগলজনক আমি শ্ৰদ্ধা কৰিবলৈ শিকোঁ বয়সস্থ ব্যক্তিজন দেখিলে এতিয়া ইয়াত ভূতাতে বহি আছে পিতৃতুল্য দেউতা তেওঁক দেখিলে শ্ৰদ্ধা কৰিবলৈ শিকোঁ কণমানিজনৰ প্ৰতি মৰম লগাবলৈ শিকোঁ দৰিদ্ৰজনৰ প্ৰতি নিজে দয়ালু হ'বলৈ শিকোঁ তেতিয়া জানিব আপুনি মই ভগৱানক বিচাৰি হাবাথুৰি খাই ফুৰিব নালাগে ভগৱানে আমাক বিচাৰি হাবাথুৰি খাবলৈ বাধ্য কৰিব লাগিব আমুকৰ পিঠেক কিন্তু এটা ভাল ল'ৰা দেই মই স্বৰ্গত আছোঁ যদিও ইয়াক এবাৰ চাব লাগিব আমুকৰ জীয়েক এজনী ভাল ছোৱালী দেই আমুকৰ জীয়েকক কিন্তু এইজনী এজনী ভাল ছোৱালী ভগৱানক আমি বাধ্য কৰি ওপৰৰ পৰা মাতি আনিব লাগিব তেতিয়াই জানিব ভগৱানক পাব তাৰ বাহিৰে লাখ টকাৰ মিঠাতেলৰ চাকিয়ে কিন্তু ভগৱানক আপোনালোকৰ মাজলৈ বা মোৰ ওচৰলৈ আনি দিব নোৱাৰে